So hello students, so আজি আমি start কৰিম trigonometric. এইটো তোমালোকৰ CW crash course lecture number কিমান 8 number lecture, ঠিক আছে? So trigonometry পৰা আহিলে অকমান মানে hard questions আহে CW যিমান দেখা পাইছো মই, ঠিক আছে? আৰু তোমালোকৰ expect কৰিব পৰা যায় CW পৰা question এটা আহিব trigonometry পৰা, আৰু trigonometry basically বহুত এটা use হয়। আৰু তোমালোকে trigonometry identity কেটা বুজিব লাগিব, যদি identity নাজানা trigonometry question solve কৰিব নোৱাৰা, ঠিক আছে? So identity কেটা important, আৰু অকমান বেলেগ knowledge আছে, so সেইখিনি মই পঢ়াম একদম basics ৰ পৰা যাম। পিছফালৰ যদি তোমালোকৰ basics complete আছে, ডাইৰেক্ট তোমালোকে question practice লৈ জাম্প কৰিব পাৰা, ঠিক আছে? মই টাইম স্ট্যাম্প দি দিছো। So trigonometry first একদম basics ৰ পৰা যাম। ফাৰ্স্ট টপিক আমি কি পঢ়িম? angles. So angles কেটা আছিলে আমাৰ আগতে? একদম basics আৰু angles কি আছিলে? Positive angle আৰু negative angle. Okay, so যেতিয়া তোমালোকে এটা টার্মিনাল সাইড যোনটো আমি বেসলাইনত লও, হেতুক আমি কি লও? টার্মিনাল সাইড লও নে? সরি, হেতুক আমি লও ইনিশিয়াল সাইড। আৰু যোনটো ৰেসপেক্টত এটা আমাৰ ডিগ্ৰী ক্ৰিয়েট কৰিব, হেতুক আমি কও টার্মিনাল সাইড। ওকে, so যেতিয়া ই এন্টি ক্লকওয়াইজ ঘুৰে, মানে এন্টি ক্লকওয়াইজ উল্টা, ক্লকওয়াইজ মানে এনেকে, এন্টি ক্লকওয়াইজ মানে এনেকে, ঠিক আছে? সো ইয়াতে ধৰল থিটা ডিগ্ৰী এটা ক্ৰিয়েট কৰিলে, সো এটো আমাৰ এঙ্গেল হ'ব পজিটিভ এঙ্গেল। যেতিয়া তোমালোকৰ এন্টি ক্লকওয়াইজ যে বস্তুটো, সো হেতু আমি পজিটিভ এঙ্গেল বুলি কওঁ। আৰু যেতিয়া ক্লকওয়াইজ ডাইৰেকশনত যায় এনেকে, সো এটো ইনিশিয়াল সাইড, এটো টার্মিনাল সাইড। So eto theta which is negative angle, যোনটো clockwise direction আছে, যোনটো আমি initial side ৰ পৰা ধৰি পেলাই নিজে এটা angle create কৰিলো, হেতুক আমি কও negative angle, ঠিক আছে? So measurement আমি কেইটা প্ৰকাৰে কৰিব পাৰো, কিমান টা টাইপত কৰিব পাৰো, ঠিক আছে? So আমি measurement two types ত কৰিব পাৰো। এটা হল ডিগ্ৰী মেজার, আৰু এটা কি আছিল? রেডিয়ান মেজার। ওকে বেটা, সো ডিগ্ৰী মেজাৰত আমি কেনেকে ডিটাৰমাইন কৰো ডিগ্ৰী মেজার এটা? যেতিয়া তোমালোকে দেখা পোৱা ডাইৰেক্ট ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী, এটোক আমি ডিগ্ৰী মেজার বুলি কওঁ, ঠিক আছে? আৰু রেডিয়ান মেজার সব কেনেকে ডিটাৰমাইন কৰো? জেনাৰেল 2 পাই 1 পাই 6 পাই এনিথিং এনেকে থাকিলে, সো আমি হেতুক আমি রেডিয়ান মেজার বুলি ডিনোট কৰো। ডিনোট ইন দা সেন্স আৰু ডিনোট নকৰো। সো ডিগ্ৰী মেজারসক আমি কেনেকে লিখো? এটা স্ট্যান্ডার্ড ফর্ম আছে না, x ডিগ্রি y মিনিট z সেকেন্ড, y মিনিট ডাবল ড্যাশ মানে সেকেন্ড, এনেকে ফর্মত লিখো। সো এইখিনি তোমালোকৰ যোনখিনি কনসেপ্ট আছে, তো তোমালোকে এনসিইআরটি ৰ পৰা চাই লবা, ঠিক আছে? তো নাহে, এইটো বেসিক্যালি নাহে ইয়াৰ পৰা কোৱেশ্চনস এনেকে হেৰি, কিন্তু আহিবও পাৰে, চাই লবা। মই নিজৰ ওপৰত ব্লেমটো নলও, কিন্তু এনসিইআরটি খিনি থ্ৰু খিনি নিজে কৰি লবা, ঠিক আছে? মই ইয়াতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনস বেছি কৰিম। সো ডিগ্ৰী মেজার্স আৰু রেডিয়ান মেজার্সৰ এইটো, ঠিক আছে? সো মই ইমান ডেপথত যোৱা নাই দে। সো রেডিয়ান মেজার্স আৰু রেডিয়ান এন্ড ডিগ্ৰী মেজার্সৰ মাজত যে দুটা কন্ডিশন আছিলে, কন্ডিশন বলে তো কন্ডিশন নহয় আৰু ৰিলেশনশিপ আহিছিলে। সো কি আছিলে? সো রেডিয়ান আমি ফর্মুলা আৰু রেডিয়ান আর এ ডি লিখিছো, রেডিয়ান মানে, তো রেডিয়ান আমি লিখিব পাৰো পাই বাই 180 ইনটু ডিগ্ৰী। সো যেতিয়া আমাক ডিগ্ৰীত দিয়া থাকে ৰেডিয়ানলৈ কনভার্ট কৰিব লাগে, সো আমি ডাইৰেক্ট এইটো ফৰ্মুলা ইউজ কৰিব পাৰো। আৰু এটা কি ফৰ্মুলা আছে? সো এটা ফৰ্মুলা মনত ৰাখিলে হ'ল, ডিগ্ৰীটো কেনেকে ওলাবা? সো এইটোৰ পৰা আহিব 180 বাই পাই ইনটু রেডিয়ান। এটা মনত ৰাখিলে হ'ব, বাকিখিনি
নিজে ওলাই ল'ব পাৰিবা ঠিক আছে সো এই দুটা ৰিলেশনশিপ ইম্পৰ্টেন্ট যেতিয়া কনভাৰ্ট কৰিব দিয়ে আহিব পাৰি ইয়াৰ পৰা কোৱেশ্চনছ ঠিক আছে সো ডিগ্ৰী টু ৰেডিয়ান আমি কেনেকৈ কনভাৰ্ট কৰো ডিগ্ৰী টু ৰেডিয়ান ওকে ঠিক আছে সো 360 মানে আমি কি জানো 2 পাই মানে 2 ৰেডিয়ান ওকে সো ইয়াৰ পৰা যেতিয়া 2 দি ডিভাইড কৰিবা কিমান আহিব 180 মানে কিমান আহিলে পাই 180 মানে কিমান আহিলে পাই মানে 180 মানে পাই ঠিক আছে সো আৰু কি আছিল আকৌ যদি 2 দি ডিভাইড কৰি দিয়া 90 ইকুৱেল টু কিমান আহিব পাই বাই 2 আকৌ যদি 2 দি ডিভাইড কৰা 45 পাই বাই 4 আৰু 2 দি ডিভাইড কৰিব নোৱাৰে 22.5 আহিব নহলে ঠিক আছে তো তেতিয়া পাই বাই 8 আহি যাব সো এইকেইটা ভ্যালু মনত ৰাখিবা আৰু দুটামান ভ্যালু আছে সো সেইকেইটা মনত ৰাখিবা পাই বাই 6 মানে আমি কি জানো 30 ডিগ্ৰী পাই বাই 3 মানে কি জানো 60 ডিগ্ৰী সো এইকেইটা মনত ৰাখিবা পাই বাই 2 পাই বাই 4 পাই বাই 6 পাই বাই 3 ঠিক আছে সো এইকেইটা আমি ডাইৰেক্ট তেনেকৈ ডিগ্ৰী ফৰ্মত ডাইৰেক্ট লিখিব পাৰো কাৰণ এইকেইটা বহুত ইউজ হৈ থাকিব ঠিক আছে সো বাৰে বাৰে ইয়াতে পুট কৰি কিনে সলভ কৰি থাকিবা নেকি নোৱাৰে নহয় তেনেকৈ সো এটা এক্সাম্পল লোৱা 135 ডিগ্ৰীক কেনেকৈ কনভাৰ্ট কৰিবা কেনেকৈ কৰিবা ৰেডিয়ান ফৰ্মত কেনেকৈ কনভাৰ্ট কৰিবা সো 135 ত আমি নিয়াৰাৰ ভ্যালু এটা লম ধৰা হল তোমালোকে 90 ললে পাই বাই 2 লব লাগিব প্লাস পাই বাই 4 ওকে সো পাই বাই 2 মানে আমি জানো 90 ডিগ্ৰী পাই বাই 4 মানে জানো আমি 45 ডিগ্ৰী 90 প্লাস 45 আহিলে হেতুৱে আহিব ঠিক আছে সো आंसर আহিব যেতিয়া এলসিএম লবা ইয়াৰ পৰা 3 পাই বাই 4 সো আৰু এটো So 120 degree to কেনেকৈ লিখিব পাৰা সো তোমালোকে এটা কাম কৰিবা 90 প্লাস পাই বাই 2 প্লাস পাই বাই 3 কৰি পাই বাই 3 পাই বাই 6 কৰিব পাৰা আৰু এটা কি কৰিব পাৰা পাই মাইনাস পাই বাই 3 মানে 180 মাইনাস 60 ওকে সো 2 পাই বাই 3 আহিলে आंसर ওকে এনেকৈ লিখিব পাৰা যেনেকৈ ইচ্ছা তুমি হেনেকৈ লিখিব পাৰা এইটা ওকে সো মই ইমান বেসিক্সৰ লৈ টাচ কৰা নাই যোনখিনি আমি কোৱেশ্চন কৰিম সেইখিনি ভালকে টাচ কৰিম ঠিক আছে সো যোনখিনি বেসিক্স আৰু একদম বেসিক্স সেইখিনি বুজাই দিছো আৰু সো লেকচাৰ এটাত যদি বেসিক্স খিনি নাথাকে ভাল নালাগে নহয় পঢ়াই ঠিক আছে সো এএসটিসি ৰুল আমি পঢ়িম এতিয়া সো এটা বহুত ইম্পৰ্টেন্ট ৰুল মনত ৰাখিবা যদি কেতিয়াবা কনফিউজ আছে সো আজিৰ পৰা কনফিউজ নহব এএসটিসি ৰুল আমি কি পঢ়িম কনভাৰ্জন ফেক্টৰ পঢ়িম sin টু cos কেতিয়া হয় cos টু sin কেতিয়া হয় ফাৰ্স্ট কথা হেতু আৰু sin 90 প্লাস থিটা মাইনাস থিটা সাইডত যে মাইনাস সাইন এটা আহি যায় সাইন কনভেনশন টু পঢ়িম আৰু কনভাৰ্জন টু পঢ়িম ঠিক আছে ট্ৰিগনোমেট্ৰিক কনভাৰ্জন ট্ৰিগনোমেট্ৰিক কনভেনশন ঠিক আছে সো এতিয়া এএসটিসি ৰুল আমি কেতিয়া কম ধৰা হল এটো কোৱাড্ৰেন্টত এ ফাৰ্স্ট কোৱাড্ৰেন্ট এটো সেকেন্ড কোৱাড্ৰেন্ট এটো থাৰ্ড ধৰা হল না হয়ে আৰু এটা ফোর্থ কোয়াড্রেন্ট ঠিক আছে ওকে সো এইটোত কিমান ডিগ্ৰী আছে 0 এইটোত কিমান আছে পাই বাই 2 মানে 90 ডিগ্ৰী এইটোত কিমান আছে 180 ডিগ্ৰী মানে পাই এইটোত কিমান আছে कितना है 270 डिग्री और 3 पाई बाय 2 3 पाई बाय 2 আছিল নে সো আৰু এইখিনিৰ পৰা এইখিনিলৈ আহতে কিমান লাগিলে 2 পাই মানে 360 ওকে সো এতিয়া মই যোনখিনি পঢ়াম সেইখিনি অকমান মনোযোগ দিবা ঠিক আছে সো এএসটিসি টো মনত ৰাখিবা ফাৰ্স্ট কোৱাড্ৰেন্টত এ সেকেন্ড কোৱাড্ৰেন্টত এস থাৰ্ড কোৱাড্ৰেন্টত টি ফোর্থ কোয়াড্রেন্ট সি
এতিয়া চোৱা যেতিয়া ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিব কোনো এটা ট্ৰিগনোমেট্ৰিক ফাংচন থাকিব সো হি অল ট্ৰিগনোমেট্ৰিক ফাংচন যেতিয়া ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিব 0 to 90 ৰ ভিতৰত থাকিব সো সেই গোটেই গিটা ট্ৰিগনোমেট্ৰিক ফাংচন সদায় পজিটিভত থাকিব ঠিক আছে ভ্যালুৰ কথা কোৱা নাই ভ্যালু পজিটিভত থাকিব আৰু যেতিয়া তোমাৰ পাই বাই 2 প্লাস থিটা বুলি দিয়া থাকে পাই বাই 2 প্লাস থিটা মানে 190 ডিগ্ৰীৰ পৰা 180 ৰ ভিতৰত যিমানখিনি বস্তু লাই কৰিব 90 ৰ পৰা 180 ৰ ভিতৰত তেতিয়া অকল sin trigonometric function of sin আৰু cosec পজিটিভ থাকিব ইয়াতে all trigonometric function পজিটিভ ইয়াতে sin আৰু sin ৰ ইনভার্স কি আছিল ইনভার্স মানে কি sin ৰ উল্টাটো কি আছিল cosec আছিল 1/sin is cosec ঠিক আছে সো ইয়াতে tan পজিটিভ হ'ব এটো কোয়াড্রেন্টত আৰু cot পজিটিভ হ'ব ওকে সো ইয়াতে আৰু কি হ'ব cos পজিটিভ আৰু sec পজিটিভ ওকে ক্লিয়াৰ হৈছে এইখিনি a s t c এনেকে মনত ৰাখিলে হ'ল এটা ঠিক আছে বেটা সো এতিয়া দুটামান কোৱেশ্চন প্ৰেক্টিস কৰিম So এই দুটা কোশ্চেন ট্রাই করা এই দুটা নহয় চাৰিটা চাই কোশ্চেন নহয় আৰু এনে বেসিক্স সো এনেকে পঢ়লে বুজি পাবা সো sin pi minus x কোনটো কোয়াড্রেন্টত লাই কৰিব সো চোৱা 180 minus x 180 কোনডাল লাইনত আছে এডাল লাইনত ওকে সো ইয়াৰ পৰা ইয়ালে আহিব 180 minus x বুলি কৈছে ওকে সো সেকেন্ড কোয়াড্রেন্টত লাই কৰিলে pi minus x ঠিক আছে pi minus x 180 minus x মানে কি মানত লাই কৰিব কোৱাচোন যদি x ৰ ভ্যালু 2 হক 4 হক 5 হক 6 হক কিমান আহিব 170 160 সামথিং আহিব সো তেতিয়া হিটো 690 আৰু 180 ৰ মাজতে থাকিব ন সো এতিয়া sin pi minus x সেকেন্ড কোয়াড্রেন্টত আহিলে সো এইটো পজিটিভ হ'ব নে নেগেটিভ হ'ব ঠিক আছে সেকেন্ড কোয়াড্রেন্টত sin কি পজিটিভ এটা আমি sin কনভেকশন পঢ়ি আছো না কনভেকশন আসলে কনভেনশন আসলে কিবা এটা আছিল আৰু সাইনৰ খেলাটো বুজি আছো এতিয়া ঠিক আছে সো sin আৰু cosec পজিটিভ সো ইয়াতে pi minus x সেকেন্ড কোয়াড্রেন্টত লাই কৰিব সো sin পজিটিভ আহিব সো sin x ওকে সো আমি এনেকে pi minus pi টো গুছাই পেলাই এনেকে লিখিব পাৰো এইখিনি কনসেপ্ট ইউজ কৰি পেলাই তো ধৰক তাৰ পিছত কি দিছে sin pi plus x কোনটো কোয়াড্রেন্টত লাই কৰিব থাৰ্ড কোয়াড্রেন্টত 180 pi plus x সো থার্ড কোয়াড্রেন্টত sin কি মাইনাস সো থার্ড কোয়াড্রেন্টত tan আৰু cos পজিটিভ বাকি যিমান ট্রিগোনোমেট্রিক ফাংশন আছে সব নেগেটিভ সেকেন্ড কোয়াড্রেন্টত sin আৰু cos পজিটিভ বাকি যিমান ট্রিগোনোমেট্রিক ফাংশন আছে সব নেগেটিভ ওকে সো tan pi plus x এটো কি হ'ব tan x আহিব পজিটিভ আহিব ওকে সো থার্ড কোয়াড্রেন্ট tan পজিটিভ হয় এটো কি দিছে cosec 2 pi minus x 2 pi কিমানত আছে ইমানত minus x কিমানত fourth quadrantত লাই কৰিব এটো fourth quadrantত লাই কৰিলে fourth quadrantত cosec কি হয় নেগেটিভ হয় cosec কোনটো quadrantত পজিটিভ আছিল সেকেন্ড quadrantত পজিটিভ আছিল সো fourth quadrantত cosec কি হয় নেগেটিভ সো মাইনাস অফ cosec x ওকে সাইন কনভেকশন টো বুজি পালা এতিয়া সোয়া এটা পাই থাকিলে ইন্টিগ্রাল মাল্টিপল অফ সামথিং থাকিলে সো কেতিয়াও ট্রিগোনোমেট্রিক ফাংশন চেঞ্জ নহয় এটা লাইন লিখি লোৱা integral multiple of pi integral multiple of pi কেনেকৈ বনাও এটা কেতিয়াও never changes the trigonometric function
সো এইটো লাইনত কি কৈছে যেতিয়া ইন্টিগ্ৰেল মাল্টিপল অফ পাই মানে ধৰা হল n পাই বুলি আছে সো n ৰ জাগাত ধৰা হল তুমি 1 পুট কৰিছা 1 পাই যেতিয়া 2 পাই পাই পুট 1 পুট কৰিলে 2 পাই 1 পুট কৰিলে পাই 2 2 পুট কৰিলে 2 পাই 3 পুট কৰিলে 3 পাই 4 পাই hence on ওকে যদি এনেকে পাই পাই থাকে ইন্টিগ্ৰেল মাল্টিপল 1 ৰ পৰা স্টাৰ্ট হয় ইনফিনিটি লৈ তেতিয়া integral multiple by never changes the trigonometric function মানে সো sin থাকিলে sin এ থাকিব sin থাকিলে sin এ থাকিব tan থাকিলে tan এ থাকিব cos থাকিলে cos এ থাকিব যি trigonometric function না থাকক কিয় কি চেঞ্জ নহয় কি হেতুই থাকিব খালি sin কনভেনশন টু প্লাস আইব নে মাইনাস আইব হেতু ডিটারমাইন কৰিব কিয় কৈছো এতিয়া আমি কনভার্জন ফ্যাক্টৰত পঢ়িম আৰু এটা লাইন for n pi by 2 where n is not equal to 2 okay so ইয়াতে trigonometric function চেঞ্জ হয় so n is equal to 2 কি হ'ব নোৱাৰে 2 কেনসেল হৈ গলে আকৌ পাই তেতিয়া চেঞ্জ হৈ যাব ঠিক আছে so ইয়াতে trigonometric function চেঞ্জ হয় যেতিয়া কি sin of pi by 2 minus x থাকিলে so ই cos pi by 2 minus x এই cos x লৈ কনভার্ট হ'ব ঠিক আছে সো প্লাস মাইনাস সাইনটো বাৰু সেকেন্ড কোয়াড্রেন্টত ই সদায় নেগেটিভতে থাকে তাকে পজিটিভতে থাকে ঠিক আছে সো এইখিনি ক্লিয়ার হৈছে সো সেকেন্ড cos of pi by 2 plus x ত থাকিলে মোক কোৱা কি আহিব এটো cos of pi by 2 plus x সো sin আহিব pi by 2 plus x pi by 2 plus x কোনটো কোয়াড্রেন্টত লাই কৰিব সেকেন্ড কোয়াড্রেন্টত এতিয়া তোমালকে কনফিউজ হ'ব পৰা যে সেকেন্ড কোয়াড্রেন্টত sin এতিয়া তো আমি পাই গলো ন sin x এইটো এটা বহুত ইম্পর্টেন্ট কনসেপ্ট পঢ়াইছো দে cos pi by 2 plus x বহুতে কনফিউজ হয় cos pi by 2 plus x sin x আহিব তো তোমালকে কিছুমানে ভাবে যে sin x টু সেকেন্ড কোয়াড্রেন্টত তো পজিটিভে হয় সো পজিটিভে আহিব आंसर নহয় যোনটো ফাংশনৰ ওপৰত তোমালকে অপাৰেশনটো ইউজ কৰিছা pi by 2 cos যোনটো ফাংশনৰ ওপৰত তোমালকে অপাৰেশনটো ইউজ কৰিলা হেতুৰ ওপৰত ডিপেন্ড কৰিহে প্লাস আৰু মাইনাস সাইনটো ডিটারমাইন হ'ব এইটো ফাইনাল আনসাৰটোৰ লগত নহয় ওকে সো ইয়াতে cos pi by 2 plus x আহিছে সো ইয়াতে সাইন টু কাৰ ওপৰত ডিপেন্ড কৰিব cosৰ লগত যোনটোৰ ওপৰত আমি হেৰি কৰিছো সো সেকেন্ড কোয়াড্রেন্টৰ cos কি হয় নেগেটিভ হয় সো এখানে ইয়াতে মাইনাস সাইন এটা আহিব ওকে ক্লিয়ার সো কনসেপচুয়ালি বুঝা বস্তুখিনি সো বেশি ক্লিয়ার হৈ যাব ওকে সো এতিয়া মই এটা ট্ৰিক্স এটা দিম মনত ৰাখিবৰ কাৰণে এইগিটা tricks for conversion যেনেকে pi by 2 plus something থাকিলে pi by 2 plus minus theta pi 3 pi by 2 plus minus theta so এই এনেকে থাকিলে তো তোমালকে আগতে ক্যান্সেল আউট কৰি পেলাই pi minus something কৰি পেলাই আনিব লাগিব এটো ম্যাক্সিমাম এটো pi by 2 plus x minus x ৰ কাৰণে আহিব তোমালকৰ কোৱেশ্চনটো ঠিক আছে সো যেতিয়া sin x cos x so এনেকে কনভার্জন তো এনেকে লিখি লবা sin x cos x sec x cosec x tan x cot x so আমাৰ trigonometric function কেটা টোটাল ছটা trigonometric function so সোয়া ইয়াতে সোয়া যেতিয়া তোমালকে sin pi by 2 plus x থাকিব বা minus x থাকিব তেতিয়া কি cos x লৈ কনভার্ট হ'ব ঠিক আছে ধৰা হল cos x pi by 2 plus minus x থাকিলে কি sin x লৈ কনভার্ট হ'ব এটা ট্ৰিক্স তো সোয়া ফার্স্ট sin x লিখিবা ধৰা হল পাহৰি গৈছা এই যে sin pi by 2 minus x কি আছিল ঠিক আছে pi by 2 plus x কি আছিল sin so ফার্স্ট sin লিখিলা সাইডত cos লিখিলা তো cosৰ উল্টাটো ইয়াতে লিখিবা cosৰ উল্টা sec x আৰু sinৰ উল্টাটো cosec x তাৰছত tan x cot x লিখি দিবা তাৰছত sinৰ উল্টা হলে cos x ত আহিব cos আকৌ উল্টা হলে cos pi by 2 plus x থাকিলে বা minus x থাকিলে sin x আহিব sec pi by 2 plus minus x থাকিলে cosec x আহিব ঠিক আছে cos x pi by 2 plus minus x থাকিলে sec x আহিব
ওকে এইখিনিলৈ বুজিলো ওকে আৰু tan pi by 2 plus minus x থাকিলে cot x আহিব cot pi by 2 plus minus x থাকিলে tan x আহিব উল্টা উল্টা হেইটোৱে ইয়াতে অকল কোনটো pi by 2 plus minus theta কাৰণে কোনটো চেঞ্জ হ'ব মই হেইটোৱে কৈছো ইয়াতে প্লাস মাইনাস আহাটো অকল ASTC ৰুল মতেহে আহিব ওকে বেটা ক্লিয়াৰ হৈছে তো কেইটামান কোশ্চন কৰা তো এই তিনটা কোশ্চন ট্রাই কৰা এবাৰ তো কেনেকৈ কৰিবা ঠিক আছে আছে সো এটা মই ট্রাই কৰিম পজ কৰা ট্রাই কৰা আগতে সো cos of 3 pi by 4 টো আমি কেনেকৈ লিখিব পাৰো সো চোৱা পাই টো যেতিয়া বাহিৰত লিখা আমি এইটো 3 by 4 লিখিব পাৰো ওকে 3 by 4 টো আমি এনেকৈ লিখিব পাৰো যে 1 minus 1 by 4 এনেকৈ লিখিব পাৰো 1 minus 1 by 4 কিয় লিখিছো কাৰণ আমি ডাইৰেক্ট 3 pi by 4 ৰ ভ্যালু উলাওতে দিগদাৰি হ'ব সো ৰেডিয়ান ফৰ্মত থাকিলে তোমালোকে এনেকৈ কনভাৰ্ট কৰিব চাবা বস্তুটো ঠিক আছে যাতে আমি স্মলাৰ নাম্বাৰলৈ কনভাৰ্ট কৰিব পাৰো ৰেডিয়ান ফৰ্মটোত কোন কিটা ফৰ্মলৈ যোনটো মই কৈছিলো pi by 6 pi by 3 pi by 4 pi by 2 আৰু pi লৈ কনভাৰ্ট কৰিব কাৰণে চাম ঠিক আছে সো 1 my এনেকৈ কনভাৰ্ট কৰিব পাৰো এনেকৈ লিখিব পাৰো সো এতিয়া cos of pi to দি যেতিয়া মাল্টিপ্লাই কৰি দিবা এটো সো pi minus pi by 4 আহিব সো এটা স্ট্যান্ডার্ড ফর্মত আহি গল 4 pi minus pi 3 pi by 4 আহিব ঠিক আছে সো pi minus pi by 4 এটা ASTC রুল মতে pi minus pi by 4 কোনটো কোয়ান্টিটিত লাই কৰিব সেকেন্ড কোয়ান্টিটিত cos কি হয় নেগেটিভ হয় সো মাইনাস আহিব সো মাইনাস অফ cos pi by 4 cos pi by 4 ৰ ভ্যালু কিমান 45 হয় √3 by 2 থাকে সো মাইনাস অফ √3 by 2 আহিব आंसर ক্লিয়াৰ ইয়ালে সো এটা এটো ট্রাই কৰা সেম এনেকে ভাঙিবৰ কাৰণে ট্রাই কৰা আগতে সো 10 অফ ট্রায়াল 2 দিলু মই তলতো 4 আছে 8 মাইনাস যেতিয়া আমি 3 দিম 3 দিলে 7 3 গুণ 12 12 ৰ পৰা 1 গলে 3 pi minus pi by 4 so এটো যেতিয়া 13 গুণ 12 12 ৰ পৰা 1 গলে 11 pi by 4 আহিব so 3 pi by 4 so আৰু এটা কথা মনত ৰাখা ASTC যেতিয়া তোমালোকৰ ইন্টিগ্ৰেল মাল্টিপল থাকিব ইভেন নাম্বাৰ অফ থাকিব এটা বস্তু বুজালো সো এইটো লাইনত যেতিয়া আমি 0 ৰ পৰা 360 মানে 2 pi যাও আৰু ইয়াতে pi বা 180 ওকে 180 গলে সো 0 ৰ পৰা যেতিয়া আমি 180 আহিম 0 ৰ পৰা 180 আহিম এইটো এটা ৰাউন্ড ওকে 180 ৰ পৰা 360 যাম তেতিয়া 2 pi পাম তাৰহাত আৰু এটা ৰাউন্ড আহিলে সো ইয়াতে কি আহিব 4 pi আৰু এটা ৰাউন্ড আহিলে কি আহিব 6 pi আৰু এটা ৰাউন্ড আহিলে 8 pi ক্লিয়াৰ হৈছে সো কিছুমানে কি কৰে ডাইৰেক্ট মাল্টিপ্লাই কৰি থাকে 4 into 180 by সো এইগিটাতো কৰিব পাৰা 3 into 180 by 4 কৰি পেলে হেনেকে উলাব পাৰা ৰেডিয়ান ফৰ্মুলা কিন্তু হেতু বহুত লম্বা হৈ যাব ক্যালকুলেশন টাইম ওয়েস্টেজ হ'ব সো বেটাৰ টু এইবিলাক ফৰ্মুলা ইউজ কৰি পেলে ঠিক আছে সো এইটোত কি কি আহিব 1 pi 3 pi যোনগিটা অড নাম্বাৰ থাকিব হেগিটা ইফালে আহিব 5 pi সো ইয়াৰ পৰা 1 pi
আকৌ নেক্সট টাইম এটা 3 পাই 5 পাই 7 পাই হেনেকে যাই থাকিব এই ইয়াতে ইভেন আহিব ইয়াতে অড আহিব কিয় কৈছো যেটা তোমালোকে ইয়াতে দেখা পোৱা 3 পাই মাইনাস 4 পাই বাই 4 সো হেতু কোনটো কোয়ান্টিটিত লাই কৰিব সেকেন্ড কোয়ান্টিটি 5 পাই মাইনাস সামথিং থাকিলে কোনটো কোয়ান্টিটিত লাই কৰিব সেকেন্ড কোয়ান্টিটি 18 17 পাই প্লাস পাই বাই 4 থাকিলে কোনটো কোয়ান্টিটিত লাই কৰিব এইটো কোয়ান্টিটিত থার্ড কোয়ান্টিটিত লাই কৰিব ঠিক আছে যোনখিনি বুজাব ট্রাই কৰিছো বুজি পাইছা ঠিক আছে আৰু ধৰা হল 100 পাই বাই 100 পাই মাইনাস পাই বাই 4 কোনটো কোয়ান্টিটিত লাই কৰিব ফোর্থ কোয়ান্টিটিত লাই কৰিব ওকে সো এইটো 3 পাই মাইনাস পাই বাই 4 কোনটো কোয়ান্টিটিত লাই কৰিব সেকেন্ড কোয়ান্টিটিত 10 কি নেগেটিভ মাইনাস 10 পাই বাই 4 10 পাই বাই 4 ভ্যালু কিমান মাইনাস 1 সো এইটো নিজে কৰিবা ঠিক আছে সো এনেকে এলসিএম লৈ পেলাই ভাঙিবা সো এইটোত কি আহিব কৰি দিছো দিয়া 6 into 3 3 pi minus 18 plus pi by 6 okay so hintu কোনটো কোয়ান্টিটিত আহিব 180 আহিব plus pi by 6 থার্ড কোয়ান্টিটিত আহিব থার্ড কোয়ান্টিটি সাইন নেগেটিভ so negative sign আহিব minus sign of pi by 6 ৰ ভ্যালু কিমান sin 30 ডিগ্ৰী ভ্যালু কিমান হাফ হাফ আছিল না 1/√2 আছিল কিবা এটা আৰু লিখি লবা নিজে ওকে so clear হৈছে ইয়ালে so beta এটা যোনকিটা আইডেন্টিটি আহিব সেইটা মই পঢ়াই না থাকো তোমালোকে যিমান কোৱেশ্চন প্ৰেক্টিস কৰিবা ট্ৰিগনোমেট্ৰিৰ ওপৰত সো তোমালোকৰ আইডেন্টিটিজ বোৰ হিমান বেছি ক্লিয়াৰ হ'ব ঠিক আছে সো মই সাইডত দি দিম দুটা পেজ দি দিম গোটেইটা লিখি লবা আৰু কোৱেশ্চন প্ৰেক্টিস কৰিবা তাৰ ওপৰত কোৱেশ্চন প্ৰেক্টিস কৰিবা কোৱেশ্চন প্ৰেক্টিস এনেকে নহয় এইটো ফৰ্মুলাৰ ওপৰত কোৱেশ্চন প্ৰেক্টিস কেনে কৰিব ট্ৰিগনোমেট্ৰি ডিপিপি এখন লৈ লোৱা তাৰ পৰা কোৱেশ্চন প্ৰেক্টিস কৰাত লাগি যোৱা চাই কৰা লাগা হলে ফৰ্মুলা কিটা চাই কৰা ওকে সো হেনেকে কোৱেশ্চন প্ৰেক্টিস কৰিলে কমসে কম 60 70টা কোৱেশ্চন যদি ইয়াৰ পৰা প্ৰেক্টিস কৰা তোমালোকৰ কনসেপ্ট খিনি যোনখিনি আইডেন্টিটিজ আছে সেইখিনি আৰু দুবাৰ চাব নালাগে ঠিক আছে সো ফৰ্মুলা ৰিভিজন আৰু এটা পেজ দুখনমান বনাই পেলা আগত মাৰি থৈ দিয়া নিজৰ ট্ৰিগনোমেট্ৰিৰ আৰু ইনডিফিনিট ইন্টিগ্ৰেলছ আৰু ইনডিফিনিট ইন্টিগ্ৰেলছ আৰু ডেৰাইভেটিভছৰ যোনবিলাক ফৰ্মুলা আছে আগত মাৰি থৈ দিয়া ইম্পৰ্টেন্ট হেকিটা কাৰণ ট্ৰিগনোমেট্ৰিৰ কনসেপ্ট অকল ইয়াতে ইউজ নহয় ওকে বহুত কিটা চেপ্টাৰতে ইউজ হ'ব তোমালোকৰ সো এতিয়া আমি কৰিম কোৱেশ্চন প্ৰেক্টিস ঠিক আছে আৰু বহুত কিটা মান টপিক আছে সো হেকিটা মই টাচ নকৰো মই বেটাৰটো কোৱেশ্চনৰ থ্ৰুদি বুজাবৰ কাৰণে ট্ৰাই কৰো এতিয়া ঠিক আছে সো বেটা যোনকিটা আইডেন্টিটিজ চালা হেকিটা চাই পেলাই এইটো কোৱেশ্চন ট্ৰাই কৰা আৰু এইটোত ডাইৰেক্ট ভ্যালু বেসড এএসটিসি ৰুল ইউজ কৰি পেলাই এইটো কোৱেশ্চন ট্ৰাই কৰ সলভ কৰিব কাৰণে ট্ৰাই কৰা ঠিক আছে সো এইটো কোৱেশ্চন কেনেকৈ কৰিম আমি সো ইয়াতে 3 পাই বাই 4 আছে হা twice sin square pi minus pi by 4 লিখিব পাৰো আমি এটো 4 pi minus pi 3 pi by 4 okay so plus twice cos square pi by 4 এইটা এনেকে ৰাখিম আমি pi by 4 আছে না আৰু 2 sec square pi by 4 so twice sin square pi minus pi by 4 কোনটো কোয়ান্টিটিত লাই কৰিব pi minus pi by 4 সেকেন্ড কোয়ান্টিটিত লাই কৰিব তাতে কি sin পজিটিভ এতিয়া বাৰু মেটাৰ নকৰে কাৰণ স্কয়াৰ আছে মাইনাস sin উঠি যাব ঠিক আছে তো twice sin square pi by 4 এ আহিব so plus twice cos square pi by 4 plus twice x square pi by 4 okay so এটা ভ্যালু পুট কৰিব লাগে আৰু sin pi by 4 ৰ ভ্যালু কিমান 1/√2 so 2 into 1/√2 ৰ ওপৰত স্কয়াৰ আছে √1/√2 ৰ ওপৰত স্কয়াৰ থাকিলে √2 গুচি যাব মানে ডাইৰেক্ট আমি হাফ লিখিব পাৰো এটো টু সেম cos pi by 4 ৰ ভ্যালু কিমান 1/√2 এ so হেতুটো গুচি যাব so sec square pi by 4 ৰ ভ্যালু কিমান cos pi by 4 ৰ ভ্যালু হল 1/√2 sec pi by 4 ৰ ভ্যালু হ'ব √2 মানে ইনভার্স হয় ন so ডাইৰেক্ট আহিব 2 2 into 2 square so 2 to cancel out yete so yete 1 plus 4 2 square means 4 into 2 8 so value will become 8 plus 1 9 9 plus 1
10 ওকে সো এটা এইটো কোৱেশ্চন কেনেকৈ ট্ৰাই কৰিবা কোৱা সো আমি আগতে হেৰি কৰিব লাগিব কি বুলি কম 10-15 ডিগ্ৰী দিয়া আছে ন সো আগতে আমি নন ভ্যালু কিটা লৈ পেলে সাবট্ৰাক্ট কৰিব লাগিব ঠিক আছে নন ভ্যালু আমি কি জানো 10 of 45 degree minus 15 degree so itu question enage 515 bad dia 15 degree no 30 degree okay 1045 minus 30 degree pale ami 1015 degree apam okay beta so eta kiyo use korisu ami 1045 or value jano 1030 degree value jano aru ami identity to jano identity ki isle here twice of 10 of like 10a minus 10b isle no itut fully golam more confused like this 10a mane 45 minus 10b 10b bole to 30 degree okay 1 minus 10a 10b 1 plus 10a bole to itu aru 1030 degree so 1045 or value given 1 minus 1030 value 1 by root 3 so yate 1 plus 1 1045 or value 1 1030 degree value 1 by root 3 so etu jete LCM loba upor thakbo root 3 minus 1 yate thakbo root 3 plus 1 root 3 cancel out hobo both numerator and denominator so etuk jete tumaloke to root 3 minus 1 rationalize koriba root 3 minus 1 whole square ahibo yate so etu solve kore tumake 2 minus root 3 baba okay so rationalize koribo je sana tumaloke so beta ei kita question try kora etu 2019 ত আহিছিলে etu ketia ahise মই পাহৰিছো আগতে এই দুটা question try kora pause kora try kora tar pisot answer so আছে আৰু এটো CW নহয় এটো JW আহিছিলে কিন্তু CW level ৰে এটো কেনেকৈ কৰিবা সো সোৱা আমি জানো sin 30 ডিগ্ৰীৰ ভ্যালু কিমান হাফ ওকে বাকি কি থাকিলে sin 10 sin 50 sin 70 ওকে বেটা so sin 50 আৰু sin 70 তো আমি এটা কমন টার্ম দেখা পাইছো যে 60 minus 10 আৰু 60 plus 10 ওকে so এনেকে তোমালোকে অবজার্ভ কৰিব লাগিব sin 50 তো আমি লিখিব পাৰো দেখোন sin 60 minus 10 60 plus 10 okay so he karone half of sin 10 to enege rakhile ketor kaam ahibo pisot so sin 50 to ami likhibo paru sin of 60 minus 10 sin 70 to likhibo paru ami sin of 60 plus 10 okay beta eta soa aru ta identity koitu sin of a minus b sin of a plus b into sin of a minus b is always sin square a minus sin square b eto identity tomaloke likhilo sin square sin a plus b into sin a plus b eto moi dia nai sage kintu likhilo sin a plus b into sin a minus b is equal to sin square a minus sin square b eto ta identity clear so etia yate so নহলে তোমালকে এনেকে ভাঙিব পাৰা যদি ইটো আইডেন্টিটি না জানা 60 minus 10 to ভাঙিলা sin a minus b ফর্মত ভাঙিলা sin a plus b ফর্মত ভাঙিলা তাৰছত নিজে লকে তোমালকে নিজে পাই যাবা आंसर ওকে so half of sin 10 to এনেকে ৰাখো আমি so ইয়াতে কি হ'ব sin square a এর ভ্যালু কি আছে 60 ডিগ্রি minus sin square 10 degree okay so sin square sin 10 10 so sin 60 degree value কিমান আছে root 3 by 2 square আছে 3 by 4 আহিব root 3 by 2 square root 3 by 2 square কারণ ইয়াতে square আছে okay বেটা so sin square 10 degree so half নহয় half এ sin 10 to তোমালোকে এটো যেতিয়া তোমালোকে
মাল্টিপ্লাই কৰি দিবা ইয়াতে কি থাকিব 3 sin থিটা sin 10 টো ভাঙি দিছো ইয়াতে কি হ'ব sin কিউব 10 ডিগ্ৰী এটি যেতে এলসিএম লবা কি হ'ব -4 sin কিউব 10 डिग्री ओके सो नीचे क्या आएगा नीचे तो 4 ही है सो a2 हमें क्या लिखो पर 1/8 सो 3 sin थीटा -4 sin क्यूब थीटा माने की लिखो पर sin 3 थीटा फॉर्मूला है तो sin of 3 into theta means 10 degree okay so 1/8 into sin of 30 degree sin of 30 degree value किमान half so half into 1/8 means 1/6 in option C is correct so eto question try kora so our first condition ki diya ase cos a minus b is equal to 3/5 so cos a cos b minus plus sin a sin b is 3/5 so basically ami ki kior value ulabo lage cos a cos b और sin a sin b value ulabo lage ठीक है cos a into cos b और sin a into sin b पहले जोन तो करेक्ट है इटू करेक्ट आंसर ठीक है so 10a into 10b is equal to কি দিয়া আছে 2 so na2 দিয়া নাই so 10 ইয়াতে আমাৰ আনসাৰটো কিহৰ ৰেসপেক্টত আছে অপচন গিলা কিহৰ ৰেসপেক্টত আছে cos আৰু sin ৰ ৰেসপেক্টত so আমি 10 গিলা কিহত ভাঙিম sin আৰু cos লে ভাঙিম ঠিক আছে so কেনেকৈ ভাঙিম 10a মানে আমি লিখিব পাৰো sin a by cos a 10b ভাঙিব পাৰো sin b by cos b is equal to 2 so cos a cos b to এফালে গলে twice cos a cos b আহিব so sin a sin b is equal to twice of cos a cos b okay clear so এটা সোয়া sin a sin b জায়গা আমি twice cos a cos b পুট কৰিব পাৰো এটো ইকুয়েশন নম্বৰ 1 দিয়া যেতিয়া twice cos a cos b ইয়াতে পুট কৰিবা কিমান আহিব cos a cos b plus twice cos a cos b 3 cos a cos b আহিব ঠিক আছে জাস্ট প্লাস কৰিছো বস্তুটো so 1 implies কিমান আহিলে 2 plus 1 3 cos a cos b there বাৰু ডাইৰেক্ট কৰো নাই 3/5 so 3 cancel out হবো means কিমান আহিলে आंसर 1/5 okay so option A is correct also আমি sin a sin b to try কৰিছা এবাৰ হয় নাই এনেটো দিয়া নাই sin a sin b to try কৰিছা so ইয়াতে যেতিয়া আমি cos a cos b ৰ জাগাত কিমান পুট কৰিম twice of sin a by sin b okay sin a by sin b by 2 plus sin a sin b okay is equal to 3/5 so যেতিয়া LCM লব উপর 3 আহি যাব 3 আহি যাব 2 3 3 sin a sin b is equal to 6/5 আছে নেকি অপশন so এইটো অপশন A আৰু B দুটাই কারেক্ট এটা সেঙ্গেজৰ কোশ্চেন আছিল থাকে মোস্ট প্ৰবাবলি দে ওকে so দুটা কোশ্চেনে দুটা অপশনে কারেক্ট so এইটো অলপমান এডভান্স লেভেলত নহয় এইখিনি বেসিক্সে হয় অপশন কিটাৰ কাৰণে ফুল হৈ যাব পাৰে তোমালোকৰ তা হ'ব দে ইয়াতে ডি নাম্বাৰ অপশনটো দেখাত বহুত লম্বা হৈছে এলা লাগিছে মই এখানে দেখালে সো এইটো কোশ্চেন ট্রাই কৰা সো এইটো বহুত ইজি সো এই দুটা সি ডাবল টা আহিছে কোনটো ইয়াৰত আহিছে মই পাহৰছো এই দুটা সি ডাবল আহিছে ওকে সো ট্রাই কৰা
সো চোৱা এইটোত যেতিয়া তোমালোকে এলচিএম ল'বা এলচিএম ল'লে কি আহিব sin 10 আৰু cos 10 ডিগ্ৰী ওকে বেটা সো এতিয়া এইটোত তাৰ মানে কি হ'ব cos 10 minus root 3 sin 10 ওকে সো চোৱা এতিয়া আমি এটা কথা গম পাইছো ইয়াতে যেতিয়া হাফ আহিব ইয়াতে যে root 3/2 আহিব সো সেম আমি লিখিব পাৰো থিটাটো কি লিখিব পাৰো আমি থিটাটো 30 ডিগ্ৰী লিখিব পাৰো সো যেতিয়া তোমালোকে 2 দি মাল্টিপ্লাই কৰিবা 2 into হাফ হাফ দি মাল্টিপ্লাই কৰিলে হাফটো ইয়াতো আহি যাব সো root 3/2 ওকে বেটা সো বুজি পাইছা কিয় মাল্টিপ্লাই কৰিলো কাৰণ এইটো আমি এটা ফৰ্মুলালে নিব কাৰণে ট্ৰাই কৰিছো cos a minus b either cos a minus b or sin a minus b ঠিক আছে cos a plus b টাইপ আহিলে এইটো ঠিক আছে সো হাফটো আমি কি লিখিব পাৰো 2 into cos of সো আমি সাইনৰ ফৰ্মুলাটো লিখিব কাৰণে ট্ৰাই কৰিম কিয় কৰিম এতিয়া গম পাবা তো sin 30 ডিগ্ৰী cos 30 ডিগ্ৰী সো তোমালোকে ফাৰ্ষ্টতে এইটো যোনটো ইচ্ছা হেতুত ভাঙি যাবা সো তলৰ পৰা যে কৈ আছো minus of cos 30 ডিগ্ৰী এইটো 10 ডিগ্ৰী আছে into sin of 10 ডিগ্ৰী সো আৰামছে এটা ফৰ্মুলাত আহি গ'ল এইটো sin of 10 into cos of 10 ওকে বেটা সো এইটো কেনেকৈ সলভ কৰিম আমি ওপৰত দেখা পাইছো আমি যে এইটো sin a minus b ফৰ্মুলা আছে 2 into sin of 30 minus 10 ডিগ্ৰী সো তলত sin 10 cos 10 আছে ওকে সো ওপৰত কি আহি গ'ল twice of sin 20 ডিগ্ৰী এতিয়া চোৱা তলৰ টাৰ্মটো sin 10 cos 10 এটুকু যদি আমি যেতিয়া আমি এটো কৰিম হাফ লৈ বাহিৰত লৈ পেলাই 2 দি মাল্টিপ্লাই কৰি দিম sin 10 cos 10 ওকে সো তেতিয়া কি ফৰ্মুলা ইউজ হ'ব twice sin a cos b twice sin a cos b মানে কি আছিল sin of twice a ওকে সো 2/2 এটা sin 20 আছিল ন এটো কি আহিব sin of 2 into 10 twice a no a এর ভ্যালু কিমান আছে 10 so 2a 2 into 10 মানে 20 আহিব 20 20 cancel এটো উল্টাই গলে আমাৰ आंसर আহিব 4 so option C is correct so এটা সোয়া মই sin টো ফাৰ্ষ্টতে কি কৈছিলো cos লৈ ভাঙিব কাৰণে ট্ৰাই কৰিছো পিছত গম পালো যে তলত এটো আগতে আইডিয়া লাগিব তলত sin ৰ ভ্যালু আমি sin twice ইটোত এপ্লাই কৰিব পাৰিম বুলি সো সেইকাৰণে আমি sin লৈ কনভাৰ্ট কৰিলো আইদাৰ তোমালোকে cos লৈ যেতিয়া কনভাৰ্ট কৰিবা তলতো কিবা এটা cos ৰ টাৰ্মত আহিব লাগিব তেতিয়া তোমালোকে ওপৰটো cos a minus b ফৰ্মত ভাঙিব পাৰা cos a minus b in the sense sin 30 জায়গা তোমালোকে cos 60 লিখিব পাৰিবা sin 60 লিখিব পাৰিলা হেতুই আৰু ভাইস ভাৰ্সা সো এইটো কোৱেশ্চন কেনেকৈ কৰিবা সো এইটো লিখি লোৱাচোন মই এখিনি মুছি দিম মানে ओके सो A2 क्वेश्चन कैसे करूंगा इसको तो सो 10a plus 10b दिया से 10a plus 10b plus 10c is equal to 10a 10b into 10c okay সো এটুৰ কাৰণে আমাক লাগিব 10a plus b ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব কিয় কৈছো এতিয়া চোৱা যেতিয়া 10a plus 10b ওকে 10a plus 10b তো আমি এইফালে ৰাখি পেলাই 10c তো এইফালে লৈ যাও কিমান আহিব minus of 10c আহিব ইয়াতে একো কৰা নাই 10c তো এইফালে লৈ গৈছো ইয়াৰ পৰা যদি 10c তো কমন লোৱা তোমালোকে minus of 10c কমন লোৱা কিয় minus of 10c কমন লৈছো এটা গম পাবা
1 minus 10 এ then b আহিব ওকে হেতু যেতে তুমি এটা সেম আছে দে ডিভাইড ফর্মত লৈ আহা কি হ'ব এটা 10 of a plus 10 of b 1 minus 10a 10b ওকে ইফালে কি থাকিলে minus of 10c ক্লিয়াৰ so আমাক কি সুধিছে এইখিনিৰ ওপৰত থাকিব আৰু so এইটো কি ফৰ্মুলা ये कौन सा वाला फॉर्मूला था 10 of a plus b फॉर्मूला নহয় জানো এইটো ओके सो আমি এইটো লিখিব পাৰো 10 of a plus b ডাইৰেক্ট সো এইফালে যদি -2 যেতিয়া আমি ভিতৰত খুমাই লৈ যাম minus of c সো 10 10 উঠা কম্পেয়াৰ ইটো আমি ক্যান্সেল কৰি নিদু দে এনেকে 10 10 ক্যান্সেল হেতু ৰং কনসেপ্ট হয় আমি কম্পেয়াৰ কৰি পেলাই উঠাই দিও ঠিক আছে সো a plus b সো সোৱা কম্পেয়াৰ কৰি কেনেকে উঠাই দিও এনে আৰু কম্পেয়াৰ কৰি পেলাই কেনেকে উঠাই দিও এটা সোৱা 10 30 এই দুটা মিলি পেলাই ইকুৱেল সাইন দিয়া আছে ন সো এই দুটা ইকুৱেল কেতিয়া হ'ব যেটা ডিগ্ৰী টু সেম সেম হ'ব ওকে কাৰণ 10 10 আছে ন সো ডিগ্ৰী টু সেম থাকিলে হে বুজি পাইছা ডিগ্ৰী টু সেম থাকিলে হে দুটা ইকুৱেল হৈ যাব কাৰণ 10 10 আছে ধৰ সাইন আৰু cos থাকিলে হয় sin a plus b cos a plus b cos a minus b তো তেতিয়া তোমালকে ইকুৱেট কৰি পেলাই উঠাই দিব নোৱাৰা এটাই কথা তো সেম ট্রিগোনোমেট্রিক ফাংশন থাকিলে আমি উঠাই দিও তো এনে কলু এখিনি সো -c to ইফালে আহিলে কি আহিব a plus b plus c is equal to 0 so a plus b plus c is equal to 0 হ'ব और কি আহিব ইয়াতে sum must be a plus b must be integral multiple of pi by 2 আহিব নে pi আহিব so option b is correct okay এইটো কোশ্চেন ট্রাই কৰা এটো আমাৰ আহিছে 2025 ৰ জেডাবলি মেইনছ এডভান্স অহা নাই দে সো আমাক খুদিছে sin 70 ডিগ্ৰী ইনটু দিস ওকে ফার্স্ট টাইম কি কৰিম সো কিবা ফর্মুলা আহা দেখা পাইছা নি কতলৈ থাকিলে তোমালোকৰ মনটো বেয়া লাগিছে সো সেইকাৰণে আমি ইয়াক cos by something লৈ কনভার্ট কৰিম ঠিক আছে মোৰে মনটো বেয়া লাগে তোমালোকৰ কথা কি কম cos of 10 degree আৰু sin of 10 degree এনেকে লিখিব পারবে এটা into cos of 70 degree the sin of 70 degree minus 1 এটা sin 70 টো যেতে তোমালকে মাল্টিপ্লাই কৰি দিয়া ইয়াৰ পৰা ক্যান্সেল আউট হ'ব ফসনটোৰ কাৰণে সো cos 10 cos 70 sin 10 degree sin 70 টো ক্যান্সেল আউট হৈ গল তো ইফালে কি থাকিলে sin 70 minus of sin 70 degree কেনেকে থাকিলে মাল্টিপ্লাই কৰি পেলাই আহিলে ব্র্যাকেট টো ভাঙি দিছো সো ইয়াৰ পৰা যেতে এলসিএম লবা cos 10 cos 70 minus of sin 10 sin 70 degree আহিব ওকে তো তলত কি আছে sin 10 degree ক্লিয়ার হৈছে সো উপৰত কি ফর্মুলা ইউজ কৰিম আমি cos a minus b so cos a cos b minus sin a sin b cos a plus b sorry so cos of a plus b বলে তো 10 plus 70 মানে 80 আহিব বুঝি পাইছা 10 plus 70 10 plus 70 cos a plus b 10 plus 70 মানে 80 ওকে sin 10 ও এটা কি কৰিবা সো এইটো আমি ভাঙিব পাৰো cos of 90 minus 10 তলত sin 10 আছে কিয় 10 লৈ ভাঙিলো কাৰণ তলত sin 10 আছে আমি ক্যান্সেল আউট কৰিব পাৰিম তো cos of 90 minus 10 কি cos যেতিয়া 90 minus থিটা লগত থাকে সো ই কাৰ লকে কনভার্ট হয় কলকে কনভার্ট হয় sin লৈ কনভার্ট হয় আৰু ই কোনটো কোয়াড্ৰেন্টত আছে সেকেন্ড কোয়াড্ৰেন্ট সো sin 10 degree sin 10 degree 1 so option c is correct ঠিক আছে সো আৰু এটা বস্তু মই কৈ দিম ধৰা হল তোমালকে জেডাবলি মেইনছৰ কাৰণে পঢ়িছা সো এইটো আইডেন্টিটি মই দিয়া নাই সদায় মনত ৰাখিবা ঠিক আছে
ধৰা হল 60 জেগাত তোমালোকক এনেকৈ দিব পাৰে পাই বাই 3 সো কেতিয়া তেতিয়া কনফিউজ নহবা ঠিক আছে বেটা সো এটা বহুত বেছি ইম্পৰ্টেন্ট সো জেডব্লিউ মেইনছত ইয়াৰ পৰা বহুতবাৰ ডাইৰেক্ট কোৱেশ্চন সুধিছে ওকে সো চিডব্লিউ নাহাৰ কথা কি আছে ডাইৰেক্ট কোৱেশ্চন ডাইৰেক্ট ফৰ্মুলা বেসতে আহিব পাৰে ঠিক আছে নহলে বহুত কিছুমান বস্তু ডাইৰেক্ট এনেকে ধৰা হল ফৰ্মুলাটো নাজানা তিনটা চাৰিটা পেজ খাই দিব তোমাৰ ওকে বেটা সো এইটো ফৰ্মুলা মনত ৰাখিবা সো আৰু এটা চিডব্লিউ 2024 নে 25 আহিছিল এইটো কোৱেশ্চন ট্ৰায়াঙ্গল এবি মই দি দিছো সাইডত ট্ৰায়াঙ্গল এবিসি আৰু cos a plus 2 cos b plus cos c is equal to আমাক দিছে আৰু এবিসি এপি আছে জিপি আছে এইচপি আছে নেম প্ৰগ্ৰেছন নাই এটো তোমালোকে ট্ৰাই কৰিবা মই এটা হিন্ট দি দিও ট্ৰায়াঙ্গল এবিসি বুলি দিছে সো a plus b plus c is equal to 180 ডিগ্ৰী সো হেটো কন্ডিশন ইউজ কৰি পেলাই cos a plus cos c টো এটা সাইডত ৰাখি পেলাই 2 cos b টো রাইট হ্যান্ড সাইডত লৈ যাও সো হেনেকে সলভ কৰা বস্তু ঠিক আছে cos a plus cos c ৰ ফৰ্মুলা লগোৱা ওকে সো রাইট হ্যান্ড সাইডতো ফৰ্মুলা কিছুমান লাগিব হেখিনি তোমালোকে নিজে কৰা ওকে সো অপশন এ ইজ কারেক্ট এইটো ওকে বেটা সো আজি ভালে গিটা কোৱেশ্চন প্ৰেক্টিস কৰিলো সো নেক্সট আহিব তোমালোকৰ মই ভাবিছিলো আগতে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক টো আনো কিন্তু নাই নোৱাৰিম মই আনিব কাৰণ তোমালোকক ফাংশনটো আগতে বেছি ভালকে পঢ়াব লাগিব তাৰ পিছতে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক মই জাম কৰিব পাৰিম লাইনটো গুছি গল এতিয়া আৰু মই নেক্সট টাইম লাইনলৈ ৰখি নাথাকো কনক্লুজন দিব পাৰিম সো आज के लिए इतना ही था बेटा সো ইয়ালে আহাৰ কাৰণে ধন্যবাদ তোমাৰ সো থ্যাংক ইউ বেটা So bye bye, good night, take care and all the best.